डिब्रूगढ़ में 20 मई को सभी फार्मेसी रहेंगी बंद। ई फार्मेसी के विरोध में मेडिसिन डीलर्स एसोसिएशन का ऐलान। ऑनलाइन दवा बिक्री के खिलाफ डिब्रूगढ़ में बड़ा विरोध। फर्जी और घटिया दवाओं की सप्लाई का आरोप। बिना प्रिस्क्रिप्शन दवा वितरण पर उठे सवाल। ई फार्मेसी बंद करने की मांग तेज। ई फार्मेसी से स्थानीय दवा दुकानों का कारोबार प्रभावित। हजारों कर्मचारियों की रोजी रोटी पर संकट। डिब्रूगढ़ मेडिसिन डीलर्स एसोसिएशन की प्रेस वार्ता। सरकार से सख्त कार्रवाई की मांग। অনলাইন মেডিসিন সেলৰ এগেইনষ্টত অহা 20 তাৰিখে বুধবাৰে অল ইণ্ডিয়া বন্ধ ফাৰ্মাচিউটিকেল ট্ৰেড বন্ধৰ কল দিছে। আমি সেই বন্ধটো ছাপোৰ্ট কৰি ডিব্ৰুগড়তো আমি বন্ধটো পালন কৰিম। সেইকাৰণে আমি বিচাৰিছোঁ যে আপোনাৰ লগত আমি কথা হৈ পেলাই আমাৰ বন্ধটো সফল হওক আৰু আমাৰ দাবীখিনি এটা চৰকাৰৰ তাত যায় তাৰ কাৰণে আহা 20 তারিখে 20 মে 2026 বুধবারে অল ইন্ডিয়া ড্রাগস এন্ড আমার সিডি কেমিস্ট এন্ড ড্রাগ এসোসিয়েশন অফ আসাম তেওঁলোকে এআইচিডিৰ লগত এফিলিয়েটেড তেওঁলোকে গোটেই দেশত মানে ভাৰতবৰ্ষত বন্ধ দাবী কৰা হৈছে যে তাত আমাৰ তিনটা ইস্যু আছিলে যেনেকুৱা stop online sale of medicine, stop deep discounting by corporate and prevent sale of spurious medicine. এখন ডাঙৰ এনে দেখাবলৈ যে মানুহ ভাবিছে যে আমি ফাৰ্মেসিয়ে ডিসকাউন্টৰ কাৰণে বা অনলাইনত যুদ্ধ কৰিব পৰা নাই তাৰ কাৰণে তেখেতলোকে বন্ধ দিছে কিন্তু এটো কথা সঁচা নহয় আমি নিজৰ সমাজটো বচাবৰ কাৰণে বন্ধ দিছো কেলে ড্ৰাগ যি আছে এটা ৰুলত আইনবদ্ধ মানে বিক্ৰী হয় যত অনলাইনত আজিলৈকে একো আইন হোৱা নাই আমাৰ 17 মাৰ্চ 2023 কোৱেশ্চন নম্বৰ 245 ডক্টৰ সুভাষ ৰামাৰাও এমপি তেখেতে এটা কোৱেশ্চন পাৰ্লিমেন্টত ৰেজ কৰিছিলে যত আমাৰ ডক্টৰ মনসুখ মান্দাৱা হেলথ মিনিষ্টাৰ তেখেতে আনসাৰো কৰিলে কিন্তু তেনেকুৱা অনলাইন হোৱা নাই তেখেতৰ আনসাৰত আছিলে জিএসআৰ 817 ই জিএসআৰ 220 ই এই দুটা অনলাইনত কোভিডৰ সময়ত দিয়া হৈছিল যি অলৰেডি জিএসআৰ 817 এতিয়ালৈকে ড্ৰাফট মোডত আছে যে একটে হোৱা নাই তা অনলাইন কেনেকুৱা মাৰ্কেটত দৰব বিকিছে প্ৰথম কথা দ্বিতীয় 220 ইত মানে আমাৰ তেখেতলোকে কোভিড পেন্ডেমিক সময়ত ট্ৰান্সপোৰ্টেশনৰ কাৰণে এটো এক দিছিলে হে এক এতিয়া অলৰেডি কোভিড হেক হৈ গল তাৰ কাৰণে এটো বাতিল হ'ব লাগে এটা ফাৰ্স্ট দাবী এতিয়া দেখা যদি ইলিগেল হয় যদি লাইসেন্সে না তেওঁলোকে মেডিসিন কৰবা বিকিছে সবতকৈ ডাঙৰ কোৱেশ্চন এটো আহি গল যে কোম্পানী পা আমাৰ এআইচিডি যি আমাৰ প্যাৰেন্ট বডি হয় অল ইন্ডিয়া তেখেতলোকে ডাঙৰ কোম্পানী উদিলে কোম্পানীয়ে কৈছে যে আমাৰ লাইসেন্সে না আমি কেনেকুৱা বিকিম তেওঁলোকক That means এটা বুজাবুজি গৈছে আমি বুজি আছো যে তাত কিছুমান ডুপ্লিকেট দৰব বা স্পুৰিয়াছ ড্ৰাগ মাৰ্কেটিং কৰি আছে অনলাইনে কিন্তু তা লাইসেন্সিং এ নাই ফার্স্ট দ্বিতীয় কথা হল যে আমি অনলাইনত দেখা যায় যে শার্ট পেন্ট বা ইলেকট্ৰনিক্স আইটেমে তেওঁলোকে বিকি দিয়ে কম দামত ফার্স্ট কপি কয় কিন্তু আমি কেমিক্যাল ড্ৰাগছত আমি ফার্স্ট কপি ক'ব নোৱাৰো আমাক মেডিসিন অরিজিনাল হ'ব লাগে কোম্পানী হ'ব লাগে যে কোম্পানীও কৈ আছে আমি দিয়া নাই মার্কেটত অনলাইন अवेलेबल আছে তো अवेलेबल থকা ড্ৰাগছ বিলাক কেনেকুৱা আহিছে কৰ পাইছে আৰু দেখা গৈছে যে অনলাইনত আপোনালোকে মানুহে যে আমাৰ সমাজৰ মানুহে অৰ্ডাৰ কৰি দিয়ে তো যতটা মেডিসিন আহে কলকাতা হাব পা দিল্লী হাব পা যত আমাৰ ড্ৰাগ কন্ট্ৰোলৰ এটা ষ্টেটত প্ৰতি আছে প্ৰত্যেক ষ্টেট আছে তেখেতলোকে দিল্লীত আৰু বা বিহাৰত বা বেলেগ ষ্টেটত কেনেকুৱা তেওঁলোকে সাৰ্ভিলেন্স এটা একটে নাই যি এক না তাত এটো ক'ব নোৱাৰে তেওঁ হেতু সুবিধা লৈছে দ্বিতীয় কথা হল যে অনলাইন দেখা গৈছে যে আপোনাৰ আজিকালি ই প্ৰিসক্ৰিপচন জেনাৰেট কৰি ফেক প্ৰিসক্ৰিপচন দি নাৰ্কোটিক ড্ৰাগছ ডোৰ টু ডোৰ সাপ্লাই হৈছে যত আমাৰ ফাৰ্মেসিয়ে এই ড্ৰাগছ বিলাক প্ৰহিবিটেড হয় আমি তককে বিকিব নোৱাৰো তাৰ নিয়ম আছে যে এই ড্ৰাগছ বিকুতে আমি প্ৰথমতে পেশেন্টক চাব লাগিব তেখেতৰ প্ৰিসক্ৰিপচন জেনুইন হনে নহয় কিমান দিনৰ পুৰণা প্ৰিসক্ৰিপচন বহুত বস্তু তেওঁলোকে তদন্ত তাৰ পাছতে সেই ড্ৰাগছ বিলাক তেওঁলোকে সাপ্লাই কৰে
কিন্তু অনলাইনত এটা ফেক প্ৰিস্ক্ৰিপশ্যন দি সেইখন ইজিলি পোৱা যায়। দেখা গৈছে যে আপোনাৰ কন্ট্ৰাচেপ্টিভ পিল ইজিলি এভেইলেবল হৈ গৈছে অনলাইন থ্ৰুদি। তো এইবিলাক আমি সমাজখনক বচাবৰ কাৰণে যে নিচাযুক্ত জাতীয় দৰৱ, কন্ট্ৰাচেপ্টিভ পিল আৰু তেনেকুৱা বহুত ধৰণৰ প্ৰব্লেম আছে যি অনলাইনে ইজিলি আমাৰ সমাজলৈ পঠিয়াই দিছে আৰু আমি মানে তাক কন্ট্ৰল কৰিব পৰা নাই। ইয়াৰ কাৰণে গোটেই দেশ হিচাপে আমি বন্ধ কল কৰা হৈছে ARCD পৰা, আৰু আমিও তাক ছাপোৰ্ট কৰিছো ডিব্ৰুগড় মেডিচিন ড্ৰাগ ডিলাৰ এছ'চিয়েশ্যন। সেইটো কথা কোনো গম নাপায়, কেলে এটা যেতিয়া ফেক্টৰীয়ে উলিয়াব তেওঁলোকে প্ৰত্যেক CNF ডিষ্ট্ৰিক্ট মানে ষ্টেট ৱাইজ এটা CNF থাকে, তেখেতলোকে তাত পঠিয়ায়। তাৰ পৰা আমাৰ এটা লাইচেন্সিং অথৰিটি হয়, আমাক যি হ'লচেলক লাইচেন্স দিয়ে, সেই লাইচেন্সৰ থ্ৰুৱেদি আমি ড্ৰাগছ পাওঁ। তাৰপাছত আমাৰ যি ৰিটেইলাৰ আছে তেওঁলোকে লাইচেন্স পায়, তেওঁলোকৰ ফাৰ্মাচিষ্ট লগতে এটা লাইচেন্স দিয়া যায়, আৰু তেখেতলোকে এই আমি যে হ'লচেলাৰ আছো আমি ৰিটেইলাৰে পঠিয়াই দিওঁ, আৰু চবৰে এটা গভৰ্ণমেণ্টে নিৰ্দিষ্ট এটা মাৰ্জিন ফিক্স কৰি দিছে, তাৰ বাহিৰে আমি একো চাৰ্জ কৰিব নোৱাৰো। তাৰ মানে আপোনালোকে তাক কোনোবাই যদি ভেজাল যদি দৰৱ বনায় তেনেহ'লে সেইটো মানে ইজিকে মানে ধৰা পৰিব আছে। আৰু এতিয়া মানে অনলাইনৰ হিচাপত আপোনাৰ ক'ৰ পৰা কি প্ৰডাকশ্যন আহিছে কোনো ৰেকৰ্ড নাই, কিন্তু দেখা গৈছে ড্ৰাগছবিলাক চেম কোম্পানীৰ হয়, চেম মেনুফেকচাৰ হয়, আৰু ইয়াত কোনো একো হলমাৰ্ক বা তেনেকুৱা নাই যে আমি ধৰিব পাৰো যে ডুপ্লিকেট ড্ৰাগছ হয় বা এইটো অৰিজিনেল ড্ৰাগ হয়। জাষ্ট চিম্পল এটা প্ৰেছতে সেইবিলাক ড্ৰাগ বনাই ল'ব পৰা যায়, ইজিলি বনাই ল'ব পাৰে। তো সেইটো এটা ছাছপেক্টেড হৈ আছে। কোনোবাই যদি ড্ৰাগ তাক টেষ্ট কৰিব কাৰণে কিমান আপোনাৰ লাগিব? মিনিমাম চব আমাৰ ড্ৰাগ অফিচাৰ হিচাপে যি আছে আমাৰ RTL যে আমাৰ ৰিজনেল টেষ্টিং লেবৰেটৰীজ আছে, তাত মিনিমাম 100 টেবলেট লাগে। যদি এটা টেবলেট আমাৰ টেষ্ট কৰিবলগীয়া তাত মিনিমাম 100 টেবলেট লাগে। তো আমি আৰু আমাৰ ড্ৰাগ ইনস্পেক্টৰ মানে তেওঁলোকে এভৰি ডে 5টাকে আমাৰ ফাৰ্মাচীৰ পৰা চেম্পল কালেকশ্যন হয়, যি ফিজিকেল ফাৰ্মাচী আছে তাৰ পৰা ডেইলি 5টাৰ পৰা তেওঁলোকে মিনিমাম চেম্পল, কেতিয়াবা তেওঁলোকে বেছিকে কৰি পঠিয়ায় প্ৰত্যেক দিনা। আৰু তাতে বহুত আমি টাইম টু টাইম গম পোৱা যায় যে কিবা কিছুমান ড্ৰাগছ ওলাই গৈছে, ভুৱা ওলাই গৈছে, আৰু তেওঁলোকে ধৰেও তেনেকুৱা। কিন্তু অনলাইন এইবিলাক চিষ্টেম নাই। আৰু আপুনি আহিছে মোৰ পৰা দৰৱ ল'বলৈ, ফাৰ্মাচিষ্টে বুজাই দিছে, খানা খোৱাৰ আগতে খাব, খানা খোৱাৰ পিছতে খাব, চব বুজাই দিছে। অনলাইনত পিয়ৰ ডেলিভাৰী দি গুচি গ'ল। তেনেকুৱা এটা হেবক সৃষ্টি হয় যদি টেবলেটটো উল্টা টাইমত খাই দিছে। আল্টিমেটলি এই দাদাই ক'লো, আল্টিমেটলি আমাৰ ওচৰত আহি যায় টপলা লৈ, সেইকেইটা দৰৱ কেনেকুৱা কি খাব। আমিতো ইমিউনিটিৰ কাৰণে ভালকে বুজাই দিওঁ, কিন্তু সদায়তো নহয়, কোনোবা নাহিছে নিজেই খাই দিছে, কিমান ডাঙৰ এটা ৰিক্সৰ কথা আহি যায়। কিন্তু ইচ এণ্ড এভৰি আমাৰ ৰিটেইল কাউণ্টাৰতে এজন ফাৰ্মাচিষ্ট থাকে, সিহঁতে বুজাই দিয়ে। অনলাইনৰ ল'ৰাবিলাক কি বুজাব, টপলাটো দি গুচি যায়। এটা মানে সমাজত এটা বৰ ডাঙৰ প্ৰব্লেম এৰাইজ হৈ আছে। আৰু এটা ঘটনা ঘটি থাকে, এই যে এতিয়া আমাৰ বাইন পাব বহুত দিনৰ আগত 2 বছৰ 3 বছৰ আগৰ প্ৰেছক্ৰিপশ্যন, সেই প্ৰেছক্ৰিপশ্যনৰ নিয়মত যে চাৰ্ভ হ'বই নালাগে। এতিয়া সেইখন অনলাইনৰ থ্ৰুদি পঠিয়াই দিয়ে আৰু দি দিয়ে। কিন্তু আমাৰ ইয়ালৈ আহিলে আমিতো তেওঁলোকক নিদিওঁ, এইটো আমাৰ ৰেজিষ্টাৰ্ড বুক আছে, ৰেজিষ্টাৰ হেৰি কৰিব লাগিব, তোমাৰ ডাক্তৰৰ পৰামৰ্শ ল'ব লাগিব, এইটো ধৰক খাব পাৰিব নোৱাৰে, কিমান দিন খাইছে, নিচাযুক্ত ঔষধ বা তেনেকুৱা পুৰণা দৰৱ। এতিয়া কিছুমানে 2 বছৰ আগতে দেখালে কোনো এজন ডাক্তৰক, তেতিয়াই খালে, তাৰপিছত নাখালে, তেতিয়া আকৌ এইখন দেখুৱাই পিনি অনলাইনত দি দিয়ে, মেডিচিন আহি যায়। তেওঁলোকে সেইটো সেই ৰোগীজনৰ জীৱনত সেইটো হামফাৰ হ'ব পাৰে। অনলাইন ব্যৱসায় অকল আমাৰ সেইটো চাইডতে অসুবিধা কৰা নাই, অন্যান্য দিশতো আমাক অসুবিধা কৰিছে। আকৌ যেতিয়া আমাৰ প্ৰত্যেক বছৰে আমাৰ বহুত ষ্টুডেণ্ট ওলাই আছে, বি ফাৰ্ম হওক, বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানৰ পৰা ষ্টুডেণ্ট ওলাই আছে। তেওঁলোকে এখন ফাৰ্মাচী গঢ়িম বুলি ভাবিলে এতিয়া যিটো অৱস্থা চলি আছে, এতিয়াতো আপোনালোকেই দেখিব, জনসাধাৰণে দেখি আছে, গেটৰ মুখত 25% ডিছকাউণ্টত দৰৱ পোৱা যায়, তলত লিখি দিছে। আমাৰ ডিব্ৰুগড়তে বহুতে কৰি আছে। এতিয়া আপোনাৰ এজন নতুন আমাৰ আনএমপ্লয়ীয়ে আমাৰ দেশখন গ্ৰাস কৰিছে, নহয় জানো? তেনেকুৱা স্বত্বত যদি অনলাইন নিচিনা এটা ব্যৱসায় যদি চলি থাকিবলগীয়া হয়, তেতিয়াহ'লে এই ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যত
প্ৰজন্মৰ কি অৱস্থা হ'ব। দ্বিতীয় কথাটো হৈ গ'ল তেখেতলোকে কোৱাৰ নিচিনাকে নাৰ্কটিক দৰৱবিলাকৰ এটা হিচাপত দিয়া যায়। ডক্টৰে প্ৰেছক্ৰাইব কৰোঁতে মানুহজনৰ বডিৰ ৱেইট, তেওঁৰ ডিজিজটো কি, কিমান দিনৰ কাৰণে তেওঁ এইটো খাব, ইত্যাদি ইত্যাদি বহুত ধৰণৰ কথা তাত সংলগ্ন থাকে। আৰু সেইখিনি ডক্টৰজনে পুৰাকে কৈ নপঠিয়ালেও তেওঁ লিখি দিয়ে তাত পিৰিয়ড অফ 3 months, পিৰিয়ড অফ 2 months, সেইখিনি দি দিয়ে। আৰু আমি কেমিষ্টসকলে তাক সুন্দৰভাৱে আমি পৰিৱেশন কৰোঁ। কাৰণ তেখেতক আমি এইখিনিও বুজাই দিওঁ। এতিয়া কিছুমান মানুহ এনেকুৱা ধৰণৰ অভ্যস্ত হৈ যায় যে মই এই দৰৱটো খাই আছো, যেতিয়া মই ৰিকভাৰী হৈ আছো, মই ভাল পাই আছো, গতিকে মই এইটো কণ্টিনিউ কৰোঁ। কিন্তু সেইটোৱে যে বিৰূপ প্ৰতিক্ৰিয়া কৰিব, এজন মানুহক যে নাৰ্ভত এটা বা শৰীৰত এটা বিপৰীত প্ৰতিক্ৰিয়া কৰিব, এইবিলাক কথা অনলাইনে কোনোদিন মানুহক বুজাব নোৱাৰে আৰু মানুহক সজাগো কৰিব নোৱাৰে। আৰু সেইকাৰণে কি হৈছে, ভাৰতবৰ্ষত সাংবিধানিকভাৱে কিছুমান চিষ্টেমৰ মাজত এটা ঔষধ বনোৱাৰ পৰা আৰম্ভ কৰি পেচেণ্টজনলৈকে পোৱালৈকে, পেচেণ্টজনে গ্ৰহণ কৰালৈকে এটা পদ্ধতিগতভাৱে আহে আৰু বিক্ৰীৰো এটা ব্যৱস্থা আছে, পৰিৱেশনৰো এটা ব্যৱস্থা আছে, সকলোখিনি নিয়ম বিধিগতভাৱে চলি থাকে। কিন্তু এই অনলাইন বা এনেকুৱা ধৰণৰ কথাবিলাকে সমাজখনত এটা সাংঘাতিক বিৰূপ প্ৰতিক্ৰিয়া কৰে। তাৰ লগে লগে এই যে আমাৰ নতুন প্ৰজন্ম, যিখিনি এতিয়া যিকোনো প্ৰকাৰে তেওঁলোকক মানে কি হৈছে, নাৰ্কটিকেই হওক, এলকহলেই হওক, বডিত লাগে, এক শ্ৰেণী তেনেকুৱা এটা স্বভাৱ গঢ়ি উঠিছে। আমাৰ ডিব্ৰুগড়তে বহুত চলি আছে। সদায় আপোনালোকে নিউজ কৰি আছে এইবিলাকৰ ওপৰত। কালি নে পৰহি দিনাখন লাহোৱাল কলেজৰ এটা তেনেকুৱা ধৰণৰ ইয়াৰ কাৰণে যুঁজাৰ চলিছিলে, কিন্তু প্ৰশাসনে কিহৰ কাৰণে বাধা দিলে নাজানো। কিন্তু মানে কি হৈছে, তাৰ কাৰণে সমাজখন অতি নিম্ন খাপৰ হৈ গৈ আছে, অতি নিম্ন খাপলৈ গৈ আছে, যিখিনি আমি ভাবিব নোৱাৰো। এই ডিঙিত মানুহে অৰ্ণামেণ্ট দিব নোৱাৰা এটা অৱস্থালৈ আহিছে, চুৰ ডকাইতিৰ সংখ্যা বাঢ়িছে, নাৰ্কটিকৰ নতুন প্ৰজন্মটোক মানে কি আছে শেষ কৰি দিয়াৰ এটা ব্যৱস্থা কৰিছে। আৰু এই যে 2020 চনত যেতিয়া কভিডৰ পেণ্ডেমিক পিৰিয়ডটোত যি এটা সেইটো সময়ৰ কাৰণে এটা বিশেষ ব্যৱস্থাৰ মাজেৰে দৰৱখিনি ছাপ্লাই কৰাৰ এটা ব্যৱস্থা কৰা হৈছিলে, কিন্তু সেই বস্তুটো আমি ডিপেণ্ডেণ্ট হৈ আছো মেডিচিন অকল চাইনাৰ ওপৰত, যি কিছুমান আমাৰ ইণ্ডিয়াত প্ৰডিউচ কৰে আৰু বহুত মানে বাহিৰৰ দেশৰ পৰা যেনে জাৰ্মানী আছে তেওঁলোকে পঠিয়ায়। কিন্তু ৱৰ্ল্ডৰ চবতকে ইকনমিক দৰৱ ষ্টিল আমাৰ ইণ্ডিয়াতে আছে, সস্তা। বেলেগ দেশত আয়াতকৈ বেছি দাম হয়। তো আমি এইটো ক'ব নোৱাৰো যে দৰৱৰ কষ্ট বাঢ়ি আছে। হয়, আমাৰ ইণ্ডিয়ান মাৰ্কেটত বাঢ়ি আছে, কিন্তু আমি যদি গোটেই বিশ্বত যদি আমি কম্পেয়াৰ কৰোঁ, আমাৰ চবতকে কম দামৰে দৰৱ আছে, এতিয়া এভেইলেবল আছে। ঔষধি এটা জন ঔষধি এটা ভাল কথা আপোনালোকে ক'লে। জন ঔষধি যি হয়, জন ঔষধি আপোনাৰ এইটো জেনেৰিক টাইপৰ কোম্পানী হয়, তাত এটা পাৰ্টিকুলাৰ এটা কোম্পানীৰ নামেই হ'ল জন ঔষধি। আৰু তেখেতে মানে চব জাগাত নিজৰ অল ইণ্ডিয়াত এটা এটা কাউণ্টাৰ খুলি দিছে আৰু সেই কাউণ্টাৰ তেনেকুৱা বিক্ৰী কৰা হৈছে, কিন্তু এইটো কোনো কোম্পানী নহয়। ইয়াতে এটা কথা কওঁ, জন ঔষধি যিটো আছে সেইটো আচলতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰটেকিং, কিন্তু প্ৰাইভেট কোম্পানী নহয়। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কি কৰিছে, চল্টখিনি আমাৰ যেনেকৈ যিখিনি মলিকুল থাকে সেইখিনি যেতিয়া আমি নাম দিওঁ, ব্ৰাণ্ড নাম এটা দি দিওঁ, তেতিয়া তাৰ দামটো বাঢ়ি যায়, কেলৈ এইখিনি মাৰ্কেটিং কৰিবলগীয়া হয়। আৰু যেতিয়া আমি মাৰ্কেটিং নকৰি ডাইৰেক্টলি চেল কৰোঁ, তেতিয়া জন ঔষধিত এইটোৱেই লাভ যে প্ৰেছক্ৰিপশ্যনৰ সলনি আপুনি দৰৱ ল'ব পাৰে, যিখিনি দৰৱ সস্তাত পোৱা যায়। চৰকাৰে সেইটোৱে সিদ্ধান্ত কৰিলে যে কোম্পানীবিলাকৰ ব্ৰাণ্ডেড মেডিচিনৰ দাম বেছি থকাৰ কাৰণে জেনেৰিক মেডিচিনৰ ভাল চলিব লাগিব, যে গভৰ্ণমেণ্টে নিজেই জন ঔষধি বুলি কাউণ্টাৰ দি পেলাই, তাতো বহুত ৰেষ্ট্ৰিকশ্যন আছে। 1 মাইলত এটা দোকান দিয়ে আৰু তাত ফাৰ্মাচিষ্ট হ'ব লাগিব, সেইটো কাৰণে চল্টটো চেঞ্জ কৰিব পাৰে, সেই পাৱাৰটো তেওঁলোকক দিছে। আৰু সেইটো কোনো বেয়া নহয়, জন ঔষধিটো